নমস্কাৰ, এই মুহূৰ্তত দিবলৈ এটি বিগ ব্ৰেকিং নিউজ যি মানে বাল্য বিবাহৰ কাৰণে ইতিমধ্যে আমি হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিবলৈ মানে দুজন যুৱক আৰু যুৱতীৰ 10 বছৰ যুৱতীৰ গৰাকীৰ বয়স আৰু 12 বছৰ যুৱক গৰাকীৰ বয়স ইতিমধ্যে আমি আপোনালোকক দিবলৈ এটি গুৰুত্বপূৰ্ণ খবৰ এনি টাইমছ 8ৰ জৰিয়তে আপোনালোকে পাব বিগ ব্ৰেকিং নিউজ। সেইটো কাৰণতে আমি ইতিমধ্যে জানিব খুজিম আমাৰ সাংবাদিক কছিম আকৰামৰ ওচৰৰ পৰা ইতিমধ্যে কি ক'ব কছিম আকৰাম, ইতিমধ্যে আপুনি কি ক'ব খোজে? বাল্য বিবাহৰ কাৰণে মানে সি মানে চব মানে ক'ব খোজে, মানে সিক মানে আজি আমাৰ ওচৰত লৈ আহিছোঁ, সি মানে এটা কথাই ক'বলৈ খোজে, মানে কি ক'ব মানে সেইটো মানে আপুনি বাল্য বিবাহ বন্ধ কৰিব লাগে নে নাই, আপুনি সেইটোৰ মাজত কি ক'ব? আমি সেইটোৰ মাজত আমি কৈ আছো এতিয়া বাল্য বিবাহ কৰিব লাগে ন, বেছি কৰিব লাগে আৰু সেয়ে আমি আপুনি হিমন্ত বিশ্ব শৰ্মাক কি আবেদন জনায়? এটা আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাক আমি কঠোৰ আহ্বান জনাইছোঁ। আমি কঠোৰ ব্যৱস্থা আৰু কিবা 14 বছৰৰ তলৰ ছোৱালীক কিবা বিয়া পাতা বাল্য বিবাহ কৰি কেনেক উচিত বিচাৰ শাস্তি দিব লাগিব। আমাৰ বাধ্যতামূলক হয়, সি মানে নিজৰ মুখৰ কথা এইটো আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। মানে ইতিমধ্যে মানে যি মানে 14 বছৰৰ তলৰ বা মানে 14 বছৰ ধৰক 15 বা 16 বছৰত মানে বিয়া পাতিছে, সিহঁতৰ মাজত আপুনি কি ক'ব? হয়, আমাৰ সাংবাদিকৰ পৰা মানে জানিব পৰা মতে এইটোৱেই কথা আছিলে, মানে সি মানে জনালে আৰু সি মানে এজন যুৱকক পাই মানে সি টিঙৰ পৰা জাহিদুল ইছলাম ৰিপৰ্ট।